মোৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 10ম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.2ৰ 7, 8, 9, 10, 11 নম্বৰ। গতিকে যোৱা ভিডিঅ'টোত মই তোমালোকৰ 6 নম্বৰলৈ সমাধান কৰি দিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই গৈ আগতে চাই লোৱা, মই প্লেলিষ্টত বনাই দিছোঁ, তাত গৈ গোটেইখিনি চাই ল'ব পাৰিবা। চোৱা 7 নম্বৰ আৰু 8 নম্বৰটোত MCQ দিছে। যদি x² - 2 px + p² = 0 তেন্তে p/x ৰ মান হ'ব কিমান? ইয়াতে তোমালোকৰ 1 হ'ব এইটো মান। মই এইখিনি কৰি দিওঁ যিহেতু MCQ আছে, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। 8 নম্বৰটোত কৈছে এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে x² - 3x - 10 = 0 দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা স্তৰ মতে লিখিলে। প্ৰথম স্তৰত x² - 3x - 10 = 0, দ্বিতীয় স্তৰত x² - 5x - 2x - 10 = 0, তৃতীয় স্তৰত লিখিছে x - 5 হ'ল -2 বিকেট x - 5 হ'ল = 0। স্তৰ 4ত দিছে x - 5 x - 2, আকৌ 5 স্তৰত দিছে x = 5 x = 2। গতিকে ইয়াৰ শুদ্ধ আনচাৰ কোনটো হ'ব? গতিকে চোৱা ইয়াতে শুদ্ধ আনচাৰ হ'ব ছাত্ৰজনে কোনো স্তৰ প্ৰথমতে ভুল কৰিলে, গতিকে এইটো 2 নম্বৰ স্তৰটো শুদ্ধ হ'ব। ঠিক আছে, এতিয়া আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। 9 নম্বৰ প্ৰশ্নটোত কৈছে 2x² - 9x + 4 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা। এতিয়া চোৱা তোমালোকক দ্বিঘাত সমীকৰণৰ গণিতসমূহ যেতিয়া মই শিকাইছোঁ তেতিয়া তোমালোকে যদি সেইবিলাক চোৱা নাই ভিডিঅ' চাই ল'বা। তাত দ্বিঘাত সমীকৰণৰ মূল মানে কি? আলফা প্লাছ বিটা হ'ল যোগফল আৰু আলফা ইনটু বিটা হ'ল পূৰণফল। গতিকে আমি দ্বিঘাত সমীকৰণৰ যোগফলটো প্ৰথমতে নিৰ্ণয় কৰিম, হয়নে? চোৱা তোমালোকৰ এইবাৰ 10ম শ্ৰেণীত বহুতো গণিত কিছুমান নতুনকৈ বহুতো পৰিৱৰ্তন হৈছে। গতিকে তোমালোকে অলপ মনোযোগ সহকাৰে ভিডিঅ'সমূহ চাব লাগিব। কিবা সুধিব লগা থাকিলে মোক কমেণ্টতো জনাব পাৰা যে কি তোমালোকক কি অসুবিধা পাইছা, আটাইখিনি মোৰ লগত আলোচনা কৰিবা। গতিকে প্ৰথমতে আজি আমি 9 নম্বৰটো সমাধান কৰিম। ন নম্বৰটোৰ সমাধান বুজিছানে? 9 নম্বৰটোত কি কৈছে? এটা সমীকৰণ দিয়া আছে, প্ৰথমতে লিখি লওঁ 2x² - 9x + 4 = 0। এই সমীকৰণটো দিয়া আছে। ইয়াৰ পৰা আমি মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াব লাগিব। গতিকে ইয়াত a = 2, b = -9 আৰু c = কিমান? 4। ঠিকে আছে, চোৱা ax² + bx + c এইটো আছিলে আমাৰ দ্বিঘাত সমীকৰণ, হয়নে? দ্বিঘাত সমীকৰণত আছে এইটো। ইয়াৰে মূলবোৰ আমি উলিয়াব লাগিব। এতেকে দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল, দ্বিঘাত সমীকৰণৰ মূল দুটাৰ যোগফল আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে আমি কি পাইছিলোঁ? আলফা প্লাছ বিটা = -b/a, হয়নে? আৰু আলফা ইনটু বিটা মানে পাইছিলোঁ c/a, গতিকে -b/a। বিৰ মান ইয়াতে কিমান আছে? -9, মাইনাছ চিন এটা অলৰেডি ইয়াতে আছেই, ইয়াতে 2 -7 প্লাছ হ'লে ইয়াতে হ'ব 9/2। ইয়াতে কি হ'ল? -b/a বিৰ মান আকৌ -9, গতিকে -7 প্লাছ হ'ল আলফা প্লাছ বিটা। আকৌ আলফা ইনটু বিটা c/a। চিৰ মান কিমান পাইছোঁ? 4, এর মান হৈছে 2। 2ৰে আমি 4 কিমান বাৰ কাটিব পাৰোঁ? 2ৰে কাটিব পাৰোঁ। গতিকে আমাৰ এটা ওলাল কি 9/2, আনটো ওলাইছে কিমান? 2। গতিকে আমি নিৰ্ণয় শেষত আমি লিখি দিব পাৰোঁ এতেকে নির্ণয় দ্বিঘাত সমীকরণ অন্তর যোগফল (9/2) আৰু পূৰণফল 2। ঠিকে আছে, এইটোৱে হৈছে আমাৰ 9 নম্বৰটোৰ সমাধান। তাৰপিছত চোৱা 10 নম্বৰটো চোৱা। 10 নম্বৰটোত কি দিয়া আছে?
যদি টুৱাইছ এক্স স্কুৱেৰ প্লাছ কে এক্স মাইনাছ 6 ইজিকেল টু 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয় তেন্তে কেৰ মান নিৰ্ণয় কৰা লগতে আনটো মূল নিৰ্ণয় কৰা 10 নম্বৰটো সমাধান চাবা একেবাৰে সহজ আৰু ইম্পৰ্টেণ্ট হয় সমীকৰণটো প্ৰথমতে লিখি লোৱা টুৱাইছ এক্স স্কুৱেৰ প্লাছ কে এক্স মাইনাছ 6 ইজিকুৱেল টু 0 ঠিক আছে এইটো প্ৰথমতে আমি কি কৰি ল'ম এক্সৰ মান কিমান বুলি কৈছে ইয়াতে এক্সৰ মান 2 বুলি কৈছে হয়নে গতিকে 2 * 2 স্কুৱেৰ প্লাছ কে ইনটু এক্সৰ মান 2 মাইনাছ 6 ইজিকুৱেল টু 0 2 2 গুণ 4 4 2 গুণ 8 হয়নে প্লাছ 2 ইনটু কে টুৱাইছ কে মাইনাছ 6 ইজিকুৱেল টু 0 ইয়াতে মাইনাছ আছে 6টো 8ৰ পৰা 6 গ'লে কিমান থাকিব 2 থাকিব প্লাছ টুৱাইছ কে হয়নে ইজিকুৱেল টু 0 গতিকে আমি ইয়াতে কি কৰিম এইটো দুটা আমি এইটো প্লাছ আছে সেইফালে লৈ যাম মাইনাছ হ'ব টুৱাইছ কেটো থাকি যাব -2 আকৌ এইটো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে সেইফালে যোৱাৰ লগে লগে কি হ'ব হৰণ হ'ব গতিকে 2 ৰে আমি 2 কাটিব পাৰিম যেহেতু মাইনাছ আছে -1 ৰে আমি কাটিব পাৰিম হয়নে এতেকে আনটো মূল আমাৰ কিমান ওলাল এতেকে আনটো মূল আমি উলিয়াব লাগিব যেহেতু আমি কেৰ মানটো পালো হয়নে টুৱাইছ এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 6 ইজিকুৱেল টু 0 কেৰ মানটো 1 পালো 1 ৰ লগত এক্স ইনটু হলে 1 এ থাকিব হয়নে ইয়াতে a ইজিকুৱেল টু 2 b ইজিকুৱেল টু -1 c ইজিকুৱেল টু -6 এতেকে আমি গুণফল চোৱা এতেকে গুণফল মানে কি আলফা ইনটু বিটা মানে কি c বাই a হয়নে c ৰ মান কিমান -6 এৰ মান হৈছে 2 2 ৰে আমি 6 কেবাৰ কাটিব পাৰিম 3 বাৰ লগতে এটা মাইনাছ থাকি যাব হয়নে এতেকে চোৱা কি হল আমাৰ কি ওলালে 3 ওলাল এটা পালো আমি 1 আনটো 3 গতিকে এইখিনি হৈছে আমাৰ 10 নম্বৰটোৰ সমাধান এতিয়া চোৱা আমি 11 নম্বৰটো কৰিম 11 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ইয়াতে ধুনীয়াকৈ চিত্ৰটোও দিয়া আছে এজন বাগিচাৰ নক্সা কৰতাই চিত্ৰত দেখুওৱা ধৰণেৰে আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিছে যাৰ চাৰিওফালে এটা খোজকাঢ়ি যোৱা পথেৰে আগুৰি থাকিব এইটো এটা বাগিচা ইয়াৰ চাৰিওফালে কি হ'ব খোজকাঢ়িব পৰা এটা কি থাকিব আগুৰি থকা এটা পথ থাকিব বুলি কৈছে ইয়াতে আছে হয়নে এইটো বাগিচা বুলি কৈছে এতিয়া ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি হৈছে 360 বৰ্গমিটাৰ ঘাঁহনিডৰাৰ চাৰিওফালে খোজকঢ়া পথটোৰ বহল একেই ঘাঁহনিডৰাৰ জোখ 12 মিটাৰ × 10 মিটাৰ ওপৰত দিয়া তথ্যৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ওপৰত যিখিনি তথ্য দিয়া আছে সেইখিনিৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব কৈছে ইয়াতে কিন্তু তোমালোকৰ কি দিয়া আছে মুঠ কালি দিয়া আছে ঘাঁহনিডৰাৰ আৰু পথটো ঘাঁহনিডৰাৰ জোখ দিশ আৰু প্ৰস্থটো দিয়া আছে একেবাৰে সহজ 1 নম্বৰটোত কৈছে খোজকঢ়া পথটোৰ বহল x মিটাৰ যদি ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা হয় তেন্তে দ্বিঘাত সমীকৰণটো গঠন কৰা এতিয়া আমি দ্বিঘাত সমীকৰণটো গঠন কৰিব লাগিব একেবাৰে সহজ প্ৰথমতে আমি কি লিখি লম চোৱা প্ৰশ্নটো ধুনীয়াকৈ দিয়া আছে প্ৰথমতে লিখি লোৱা 11 নম্বৰটোৰ সমাধান 11 নম্বৰটোৰ সমাধান কি বুলি দিয়া আছে যে ঘাঁহনিডৰাৰ জোখ লিখি ল প্ৰথমতে ঘাঁহনিডৰাৰ জোখ কিমান দিয়া আছে 12 মিটাৰ × 10 মিটাৰ হয়নে কিতাপখন অলপ আঁতৰত থৈ ললো তোমালোকে কিতাপখন ওচৰত লৈ ল'বা আৰু খোজকঢ়া পথটোৰ বহল পথটোৰ বহল কিমান বুলি কৈছে x আৰু কি দিয়া আছে মুঠ কালি হয়নে মুঠ কালি ঘাঁহনি প্লাছ পথ মুঠ কালি যিখিনিৰ কথা কৈছে সেইখিনি হৈছে 360
60 দিয়া আছে ঠিক আছে এতিয়া 1 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা 1 নম্বৰ প্ৰশ্নটোত কি কৈছে যে খোজ কৰা পথৰ বহল x মিটাৰ ধৰি ঘাঁহনিডৰাৰ যোগ পথটোৰ মুঠ কালি প্ৰতিনিধিত্ব কৰা এটা দ্বিঘাত সমীকৰণ গঠন কৰা 1 নম্বৰটো যেহেতু লিখা যেহেতু পথ ঘাঁহনিডৰাৰ চাৰিওফালে আছে সেয়েহে পথসমূহ গোটেই অঞ্চলটোৰে হয়নে যেহেতু পথসমূহ গোটেই কি কৰি আছে ঘাঁহনিডৰাৰ চাৰিওফালে আছে সেই পথটো গোটেই অঞ্চলটোৰে হয়নে এতিয়া চোৱা ইয়াৰ দিশ 12 প্লাস টুৱাইস x আকৌ প্ৰস্থ হ'ব 10 প্লাস টুৱাইস x হয়নে প্ৰশ্নমতে আমাক কি কৈছে চোৱা according to question প্ৰশ্নমতে মুঠ কালি ঘাঁহনিডৰাৰ মুঠ কালি কিমান বুলি কৈছে 360 এতেকে কালি আমি কি লিখিম 12 প্লাস টুৱাইস x ব্ৰেকেট হোল ইনটু 10 plus twice x is equal to 360 এতিয়া আমি এইখিনি ইনটু কৰিব লাগিব 12 ৰে আমি এইখিনি গোটেইখিনি কৰিম 10x plus 10 plus twice x plus twice x ৰে আকৌ আমি 10 plus twice x কৰিম is equal to 362 থাকি যাব সো 12 ৰে দশক পূৰণ কৰিলে কিমান হ'ব 120 হ'ব প্লাস 12 ৰে 2 পূৰণ কৰিলে 24x প্লাস 2 रे दशक पूरण करिले 20x x এটা আছে প্লাস 2 2 গুণ 4 x * x x স্কয়ার = 360 ঠিক আছে এতিয়া পেজটো উল্টাব লগা হল মোৰ এইখিনি ঠিকই ৰাখিছো চোৱা এইটো লাইনৰ পিছতে এইটো লিখিবা বিকেট দি যে ইয়াতে কিমান হল 24x আৰু 20x 4x তো আগত লিখা 4x স্কয়ার প্লাস 24 আৰু 20 44x প্লাস 120 এইফালৰ 362 এইফালে লৈ আহা কিন্তু প্লাস আছে এইফালে আহিলে মাইনাস হ'ব হয়নে ইকুয়াল টু 0 ঠিক আছে এইখিনি লৈ এইখিনি লিখিব যায় ঠিক আছে চোৱা এতিয়া 4x স্কয়ার প্লাস 44x প্লাস এইটো প্লাস নহয় ডাঙৰটো মাইনাস আছে মাইনাস কিমান হ'ব 240 ঠিক আছে ইকুয়াল টু 0 ইয়াৰ পৰা আমি লহাগ ল'ব পাৰিম 4 এটা লহাগ হ'ব পাৰিম ইয়াত থাকিব x স্কয়ার ইয়াতে তোমাৰ 44ক হৰণ কৰিলে 4 11 বাৰ যাব মাইনাস 6 4 গুণ 24 ঠিক আছে এই 0 টো এইফালে যোৱাৰ লগে লগে হৰণ হলে কাট খাই যাব মই আৰু সেইফালে লৈ নগলো কি থাকিল x স্কয়ার প্লাস 11x minus 60 is equal to 0 এইটোৱে হৈছে আমাৰ কি নিৰ্ণয় সমীকৰণ হেগত এটা লাইন লিখি দিব পাৰা যে এতেকে নিৰ্ণয় সমীকৰণটো ইয়ে হৈছে নিৰ্ণয় সমীকৰণ এতেকে ইয়ে হৈছে নিৰ্ণয় সমীকৰণ ঠিক আছে এইটো আছিল আমাৰ 1 নম্বৰটো উত্তৰ তাৰ পিছত চোৱা 11 2 নম্বৰটোত কি কৈছে 11 2 নম্বৰটোত কৈছে খোজ কৰা পথৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা যেটো সমীকৰণ আমি x উলিয়াব গৈ উলাল এই দ্বিঘাত সমীকৰণটো আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব একেবাৰে সহজ চোৱা 2 নম্বৰটোৰ সমাধান x স্কয়ার প্লাস 11x minus 60 হয়নে এইটো সমীকৰণ যে পালো আমি এইটো আমি সমাধান কৰিব লাগিব গতিকে ইয়াতে এটা 1 আছে এই 1 ৰ লগত 62 ক আমি পূৰণ কৰি 60 হ'ব ইয়াৰ উৎপাদক সমূহ উলিয়াই লম 3 ৰে কৰিম 3 2 গুণ 6 আকৌ 4 ৰে কৰিম 4 5 গুণ 20 গতিকে ইয়াৰ পৰা আমি যোগ বিয়োগ কৰি এই 11 ওলাব লাগিব গতিকে আমি 3 5 গুণ 15 15 পৰা 4 গলে 11 থাকিব হয়নে যেহেতু ডাঙৰটো প্লাস আছে গতিকে আমি 15 প্লাস লিখিম x minus 4x minus 60 is equal to 0
ইয়াত এই দুটাৰ পৰা আমি এটা এক্স কমন ল'ব পাৰিম, এক্স প্লাছ 15 থাকিব। আকৌ এই দুটাৰ পৰা আমি -4 এটা কমন ল'ব পাৰিম। ইয়াতে যিটো পদ লিখিম আমি ইয়াতেও সেম একেটা পদ লিখিব লাগিব। চোৱা কেনেকৈ, ইয়াতে তোমালোকে হয়তো ক'ব পাৰা ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ কেনেকৈ আহিল। চোৱা ইয়াতে -4 এটা আমি লগাব লৈছোঁ, মানে কমন লৈছোঁ। এই -4ৰে আমি এই 15ক ইনটু কৰিলে প্লাছে মাইনাছে মাইনাছ হৈ যাব। এতিয়া চোৱা এটা ইয়াৰে দুটাৰ কমনৰ পৰা আমি এটা ল'ম এক্স প্লাছ 15, আনটো ল'ম এক্স মাইনাছ 4। এইখিনি লৈ আশা কৰিছোঁ বুজিব পাৰিছা। এনেকুৱা ধৰণৰ গণিত আমি আগতে বহুত কৰিছোঁ। এতেকে আমি দুটা পদ উলিয়াই ল'ম, এক্স প্লাছ 15 = 0 অৰ এক্স মাইনাছ 4 = 0। এক্স = 15, ইয়াতে প্লাছ আছে এইফালে আহিলে মাইনাছ। আকৌ এক্স = 4, ইয়াতে মাইনাছ আছিলে ইয়াতে প্লাছ, প্লাছটো আমি দিব নালাগে। যিহেতু ঋণাত্মক আমাৰ হ'ব, এনচাৰ ওলাব নোৱাৰে, গতিকে এইটো অসম্ভৱ বুলি বিকেটাত লিখি থবা। শেষত আমাৰ কি হ'ল এনচাৰ কি ওলালে, আমাৰ দ্বিঘাত সমীকৰণৰ মূল হ'ল 4। বুজি পাইছানে? তাৰপিছত 3 নম্বৰটোত কি কৈছে চোৱা, প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খোজ কঢ়া পথটোৰ পকীকৰণৰ মুঠ খৰচ 12,000 টকা বুলি কৈছে, হয়নে? এইটো চোৱা 12,000 টকা বুলি কৈছে মুঠ খৰচ। তাৰপিছত ইমান টকা হ'লে খোজ কঢ়া পথটোৰ কালি নিৰ্ণয় কৰা। একেবাৰে সহজ। চোৱা 11ৰ 3 নম্বৰটো সমাধান। খৰচৰ হিচাপ, খৰচৰ হিচাপ পথটোৰ কালি। পথটোৰ কালি 360 মাইনাছ 12 × 10। 360 মাইনাছ কিমান হ'ব 120, হয়নে? এইখিনি ইনটু কৰিলে কিমান হ'ব 240 বৰ্গমিটাৰ হ'ব আমাৰ পথটোৰ কালি, বা মিটাৰ স্কুৱেৰ বুলি তোমালোকেও লিখিব পাৰা। ঠিক আছে। আকৌ চোৱা 4 নম্বৰটোত কি দিছে, মই কিতাপখন টানি নাথাকোঁ, তোমালোকে কিতাপত পঢ়ি চোৱা। ঘাঁহনি ডৰাৰ পৰিসীমা। চোৱা ঘাঁহনি ডৰা আমাৰ কি বুলি কৈছিলে, কিতাপখন নানিলেও নহয়। চোৱা এইটো 4 নম্বৰটোত কৈছে ঘাঁহনি ডৰাৰ পৰিসীমা নিৰ্ণয় কৰা। পৰিসীমা কি, এই ঘাঁহনি ডৰা কি বুলি কৈছিলে? প্ৰথম প্ৰশ্নটো তোমালোকে চোৱাচোন, এখন বাগিচাৰ নক্সা কৰোঁতাই চিত্ৰত দেখুওৱা ধৰণে আয়তাকাৰ ঘাঁহনি বুলি কৈছে। গতিকে যদি আয়তাকাৰ বস্তু এটাৰ পৰিসীমা উলিয়াব লাগে, আমি এটা সূত্ৰ আছে নহয়, যে আয়তৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিলে, দিশ 2 × দিশ প্লাছ প্ৰস্থ, হয়নে? দিশ আৰু প্ৰস্থটোক যোগ কৰি আমি কি কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব। গতিকে চোৱা ঘাঁহনি ডৰাৰ পৰিসীমা বুলি লিখা, ঘাঁহনি ডৰাৰ পৰিসীমা = 2 × দিশ যোগ প্ৰস্থ। এতেকে দিশ আৰু প্ৰস্থ আমাৰ দিয়াই আছে, কিমান দিয়া আছে, দিশ দিয়া আছে 12 যোগ প্ৰস্থ দিয়া আছে 10, হয়নে? গতিকে 10 আৰু 12 কিমান হ'ব 22, হয়নে? 22ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 44 মিটাৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। যিসকল ছাত্ৰই প্ৰথমৰ পৰা শেষলৈ চাইছা, তোমাৰ নামটো কমেণ্টত লিখিবলৈ নাপাহৰিবা। নেক্সট তোমালোকৰ কাৰণে লৈ আহিম 4.3 প্ৰশ্নসমূহ। বৰ ইম্পৰ্টেণ্ট হয় আৰু বৰ মানে ভাল লগা গণিত। এইখিনি কৰিলে তোমাৰ বৰ ভাল লাগিব, বুজি পাবা ধুনীয়াকৈ যে দ্বিঘাতৰ সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাতৰ সমীকৰণবোৰৰ মূল উলিওৱা। ইয়াতে আমি দ্বিঘাতৰ সূত্ৰসমূহ প্ৰয়োগ কৰিব লাগিব। ঠিক আছে। থেংক ইউ ফৰ ৱাচ।